নিশ্চয় বহুত এক্সপেক্টেশ্যন আছে আৰু ইমান এটা ডাঙৰ ইভেণ্ট আমাৰ ইয়াত হৈ আছে আৰু সকলো ক্ষেত্ৰতে মই ভাবোঁ বহুত এটা এডভান্টেজ হ'ব যিহেতু প্ৰাইম মিনিষ্টাৰ আহি আছে আৰু মই ভাবোঁ এইটোৰ পৰা নতুন নতুন অপৰচুনিটি ওলাব আমাৰ অসমৰ কাৰণেও হ'ব আমাৰ অসমৰ নৱপ্ৰজন্মৰ কাৰণেও এটা নতুন উৎসাহ ওলাব বুলি ভাবোঁ। আন্তঃগাঁথনিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আশা কেনেধৰণে এগৰাকী ক্ৰীড়াবিদ হিচাপে কেনেধৰণে আশা কৰিছে? নিশ্চয় বহুত এক্সপেক্টেশ্যন আছে আমি দেখিবলৈ পাইছোঁ আগতকৈ বহুত ডেভেলপ হৈছে আমাৰ অসমখন আগৰ তুলনাত এতিয়া আমি নিজে চেঞ্জেছবোৰ দেখিবৰ কাৰণে পাইছোঁ আৰু স্পৰ্টছৰ ক্ষেত্ৰতো নিশ্চয় বহুত চেঞ্জ হ'ব বুলি ভাবোঁ আমাৰ আন্তঃগাঁথনি লাহে লাহে ষ্ট্ৰং হৈ গৈ আছে আৰু অনাগত টাইমত এই ইভেণ্টটোৰ পৰা আৰু বেছি ষ্ট্ৰং হ'ব আৰু নতুন নতুন অপৰচুনিটি পাব বুলি আমাৰ প্লেয়াৰে আশা কৰিছোঁ আশাবাদী আমি।